Hello guys, welcome to assamrozgar.com আৰু আমাৰ স্বাগতম জনাইছো আমাৰ আসাম ৰজগাৰ ইউটিউব চেনেললৈ। তো আজি 16 জানুৱাৰী 2024। তো আজি আমাৰ লাষ্ট ডেট আছিলে আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2026, য'ত 2350টা পোষ্ট আছিলে SI কনষ্টেবল আৰু ড্ৰাইভাৰ। তো এইটো আজি লাষ্ট ডেট আছিলে 16 জানুৱাৰী, কিন্তু গভৰ্ণমেণ্টে এইটো ডেটটো এক্সটেণ্ড কৰিলে 22 ফেব্ৰুৱাৰীলৈকে। তো এইখিনি আপডেটৰ বাবেই ভিডিঅ'টো আমি প্ৰস্তুত কৰিলোঁ। তো চাব পাৰে ইয়াতে আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2026 2350 SI পোষ্ট আছে। ইয়াতে SI আছে, কনষ্টেবল আছে, ড্ৰাইভাৰ আৰু চাফাই কৰ্মী আৰু বেলেগ বেলেগ পোষ্ট আছে, এইটো চাই ল'ব। তো আজি লাষ্ট ডেট আছিলে, তথাপি ডেটটো এক্সটেণ্ড কৰিলে 2 ফেব্ৰুৱাৰীলৈকে। তো আপোনালোকে এইটো এক্সটেণ্ডেড ডেট হয়, তো আপোনালোকে এপ্লাই কৰিব পাৰিব যিসকল পাহৰি গৈছিলে বা কিবা কাৰণত কৰিব পৰা নাই। তো চাই ল'ব ইয়াতে কি কি আছে। ঠিক আছে, ক'ত আপোনাৰ ফিল আপ কৰে, কোনখনত কৰে, আসাম পুলিচ, আসাম কমাণ্ডো বেটেলিয়ন, ARPO, ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি, ফৰেষ্ট, প্ৰিজন ডিপাৰ্টমেণ্ট, DGCD এণ্ড CGHC। তো কোনখনত আপোনালোকে ইলিজিবল তাত এপ্লাই কৰিব। ইয়াতে চেলাৰী ষ্ট্ৰাকচাৰটো দিয়া আছে। ঠিক আছে, তো আৰু কোৱালিফিকেশ্যন ইয়াতো চাব পাৰে কি কি কোৱালিফিকেশ্যন আছে। 10 পাছ, তাৰপিছত 12 পাছ, BSc বা যদি আপুনি গ্ৰেজুৱেট পাছ, সেইটো কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। চাব পাৰি ইয়াতে পোষ্ট ৱাইজ আছে। মই আৰু এইখিনি বনোৱা নাই, মই জাষ্ট এই ভিডিঅ'টো ডেট এক্সটেণ্ড কৰিছে এইটোৰ বাবে বনাইছিলোঁ, এইখিনি ডিটেইলছত সেইবাবে কোৱা নাই। তো কনষ্টেবলৰ বাবে ক্লাছ 12 পাছ থাকিব লাগিব, কনষ্টেবল ইউপিৰ বাবে, আৰু কনষ্টেবল এবিৰ বাবে ক্লাছ 10 পাছ থাকিব লাগিব, আৰু চাব ইনস্পেক্টৰ এণ্ড এছিষ্টেণ্ট জেইলাৰৰ বাবে আপোনালোকে গ্ৰেজুৱেট থাকিব লাগিব, আৰ্টছ, ছায়েন্স, কমাৰ্চ আৰু বেলেগ যদি ডিগ্ৰী আছে আপোনাৰ তেতিয়াহ'লে এপ্লাই কৰিব পাৰিব। আৰু ষ্টেচন অফিচাৰ আৰু স্কোৱাড কমাণ্ডাৰ BSc উইথ ফিজিক্স, কেমেষ্ট্ৰি, মেথছ লাগিব। আৰু চাব ইনস্পেক্টৰ অফ পুলিচ কমিউনিকেশ্যন, ইয়াত BSc ইলেক্ট্ৰনিক্স, IT, কম্পিউটাৰ চায়েন্স বা 10+2+3 ডিপ্ল'মা থাকিলেও হ'ব। ইয়াতে চাব পাৰে ইলেক্ট্ৰনিক্স ডিপ্ল'মা থাকিলে পাৰিব, বা BTech থাকিলে পাৰিব। এইখিনি চাই ল'ব আপোনালোকে। আৰু চাফাই কৰ্মীৰ বাবে ক্লাছ 6 পাছ থাকিলে হ'ব। ইয়াতে ফিজিকেল টেষ্টৰ বাবে দিয়া আছে। মই এই পুৰা এডভাৰটাইজমেণ্ট লৈ এটা ভিডিঅ' বনাইছোঁ, আপোনালোকে এইটো চেক আউট কৰিব পাৰি আমাৰ চেনেলত, বা আমি তলত লিংক দি দিম। ঠিক আছে, আপোনালোকে এপ্লাই কৰক যিসকলে কিবা কাৰণত কৰিব পৰা নাই। তো ভাল অপৰচুনিটি আছে, তো কৰিব, এপ্লাই কৰিব। আৰু আপুনি ক'ত পাব? assamrozgar.com, ইয়াতে গুগল ক্ৰম বা যিকোনো ব্ৰাউজাৰত মাৰিলে হ'ব, আমাৰ চেনেলটো খুলিব আৰু সন্মুখতে পাব ৰিচেণ্ট পোষ্ট। আৰু আমাৰ এপটো ডাউনলোড কৰি ল'ব পাৰে। ইয়াতে তলত আহিলে আমাৰ এপটো ডাউনলোড কৰি ল'ব, ইয়াতে ক্লিক কৰিলে এপটো ডাউনলোড হ'ব, বা আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব ৰাখিব পাৰে, আৰু আমাৰ হোৱাটছআপ বা টেলিগ্ৰাম চেনেল জইন হ'ব পাৰে। আৰু আমাৰ এপটো যদি ডাউনলোড কৰি আপোনালোকে ডাইৰেক্ট ন'টিফিকেশ্যন পাই যাব যে কিবা এডমিট আহিলে, জব আহিলে, ৰিজাল্ট আহিলে, বা ডেটটো এক্সটেণ্ড হ'লেও আমি ইয়াতে দি দিওঁ। ছাপ'জ এইটো আজি এক্সটেণ্ড হৈছে, আমি আমাৰ ফালৰ পৰা আমাৰ এপখনত আমি আপডেট দি দিছোঁ, ন'টিফিকেশ্যন দি দিছোঁ যে এক্সটেণ্ড হ'ল। তো কাইণ্ডলি আপোনালোকে আমাৰ ৱেবছাইট ভিজিট কৰিব, এপটো ডাউনলোড কৰিব। ধন্যবাদ। তো এইটো ভিডিঅ'ৰ মেইন কাৰণ আছিলে আসাম পুলিচ ৰিক্ৰুটমেণ্ট 2350 পোষ্ট। আজি লাষ্ট ডেট আছিলে, তো ডেটটো এক্সটেণ্ড কৰিলে 22 ফেব্ৰুৱাৰীলৈকে। ঠিক আছে, ধন্যবাদ।